মানকু অসংখ্য ওখ চাপৰ টিলাৰে ভৰা খলাবমা অকণমানি গাঁওখন আৰাকান য়োমা পাহাৰৰ পৰা দেখিবলৈ বৰ ধুনীয়া যেন ৰ'দ কাছলিত মেলি থোৱা ৰঙচুৱা বুটা বচা এখন সেউজীয়া ৰিহা বতাহত ঢৌ খেলি আছে চাপৰ টিলাবোৰৰ ঢালুৱে ঢালুৱে খেতিৰ পথাৰ মাজত সৰু সৰু জুপুৰিৰে ভৰা এচুৱা সমতল অকুৱা পকুৱা লাহি বাটটো গাঁওখনৰ মাজেৰে কেৰমেৰাই গৈ ওচৰৰে মিটুকান গাঁৱৰ শিলদিয়া ৰাজ আলিটোৰে লগ লাগি ইৰাৱতীৰ পাৰে পাৰে গৈ মান্দালয়ত ওলাইছেগৈ একুৰিঘৰ মানুহৰ গাঁও মানকু আচলতে এটা চুবুৰীহে দুখীয়া খেতিয়ক শ্ৰমিকৰ গাঁও মূৰৰ ঘাম মাটিত পেলাই ধনী মহাজনৰ আধি মাটিত খেতি কৰি ছমাহ পেটে ভাতে খাই বাকী ছমাহ অৰ্ধাহাৰে অনাহাৰে কটোৱা বাৰ্মান আৰু ভাৰতীয় খেতিয়ক দিন মজুৰৰ এখন নিচলা উপনিৱেশ ব্ৰহ্মদেশৰ সুজলা সুফলা মাটিত খেতি কৰি ৰজাঘৰৰ সম্পদ বঢ়াবলৈ ভাৰতীয় খেতিয়কবোৰ ব্ৰিটিছ ৰজাই আমদানি কৰা এইবোৰ খুটখুৰ চেতিয়াৰ নহয় নিৰীহ পৰিশ্ৰমী কৃষক বাৰ্মান পৰিয়ালকেইটা হ'ল এসময়ৰ জমিদাৰ ৰূপিত মাটিবোৰৰ পুৰণা গৰাকী জোৱা খেল নাচ গান পে পাৰ্টি মজলিছ কৰি আৰু মহা আড়ম্বৰেৰে ৰাইজক ভোজ ভাত খুৱাই নামযশ আৰ্জিবলৈ ভাৰতীয় চেতিয়াৰ পৰা ৰূপিত মাটি আৰু ফচল বন্ধকত দি চক্ৰবৃদ্ধি হাৰৰ সুতত ধন ধাৰ কৰি মাটি ভেটি হেৰুৱাই বাটৰ ভিখহু হোৱা জমিদাৰ পথাৰ সমাৰ খেতি বাতিৰ ভাৰ ভাৰতীয় দিন মজুৰৰ হাতত সোধাই দি আমোদ প্ৰমোদ আৰু জোৱা খেলত মত্ত হৈ টেটুলৈকে ধাৰত পোত খাই মাটি ভেটি বেচি দি আকৌ সেই মাটিতে আধি খেতি কৰি ঘৰে ঘৰো আহে এসাঁজ খাই দুসাঁজ লঘোণে থাকিবলগীয়া হোৱাত ভাগ্যক ধিয়াই থকা কিছুমান অসহায় মানুহ লেলাই ঢেণ্ডাই জীৱনৰ দুৰ্বহ ভাৰ বৈ নিয়া এডল মূক পশুৰ দৰে সপোনৰ আড়ম্বৰৰ মাজতে হঠাৎ সাৰ পাই নিশ্চ হোৱাৰ বেদনাত চকু পানী টুকি আঙুলি মূৰত জীয়াই থকাৰ দিন গনা এডল অপৰিচিত অস্বীকৃত অথচ অপৰিহাৰ্য সাধাৰণ মানুহ সমাজৰ তলিৰ এচাম চকুৰে মনিব নোৱাৰা বাসিন্দা জীৱন সংগ্ৰামত হাৰি দাৰিদ্ৰৰ লাজ ঢাকিবলৈ আত্মগোপন কৰি থকা এজাক পলৰীয়া সৈনিক অলেখ তিলাৰে ধোঁৱাই থকা সেউজীয়া পথাৰবোৰৰ মাজত ইৰাৱতীৰ বানে চুব নোৱাৰা এটা তিলাৰ ওপৰত গাঁওখন বিভিন্ন ভংগীত থিয় হৈ থকা কিছুমান হিচৰতী পজাঘৰ ওখ তিলাবোৰত গাঢ় সেউজীয়া ডাঙৰ গছৰ হাবি চাপৰ তিলাবোৰত ওখ ওখ তামোল গছ সৰু ডাঙৰ জোপা জংঘল একেবাৰে চাপৰ তিলাবোৰ প্ৰায় টকলা এইবোৰত চকলা চকল ৰঙামাটি ওলাই থাকে ৰঙামাটিবোৰ সাৰুৱা মানাউঙৰ তেজমাটিৰ দৰে গোন্ধায় মানাউঙৰ দৰেই মানকু তামোল গছেৰে ভৰা মাজে মাজে বাঁহৰ গজত বগোৱা পাণৰ বাৰী ফালাউং ধানৰ খেতি শৰণ খেৰেৰে চৌৱা ঘৰবোৰৰ খুটা চতিবোৰ কাঠৰ হাবিয়ে বননিয়ে কাঠ ধীৰ পায় কাটি আনি লগালেই হ'ল বেৰবোৰ গৰুৱা বাঁহৰ গাধৈৰে কৰা ওপৰত মাটিৰে লিপা জহকালি টিকা ফটা ৰ'দত একা বেকা ফাট মেলি আস্তৰণবোৰত নানা জটিল নক্সা ওলায় বেছিভাগ ঘৰেই দীঘলীয়া কিছুমান বৰ্গাকৃতিৰ জুপুৰি থিয় ঢালত উভা ছালবোৰ দুয়ো মূৰে ভয় লগাকৈ সৰুপা খোৱা যেন এইমাত্ৰ খহি পৰিব ঘৰবোৰৰ দাঁতিয়ে দাঁতিয়ে হাবি জংঘল পৰিষ্কাৰ কৰি উলিওৱা একোডোখৰ সমান ঠাই তাতে গৃহস্থই গৰু গাহৰি পোহে ভাৰতীয় খেতিয়কৰ ঘৰকেইটাত মাটিৰে লিপা বহল চোতাল বাৰ্মানবোৰৰ ঘৰৰ দাঁতিতে বাহনি কাষতে বাঁহেৰে সজা একোখন আটাল দেও পূজাত বলি দিয়া গৰু গাহৰিৰ মঙহ দমাই থবৰ কাৰণে তিলাবোৰৰ মাজে মাজে ওখ ওখ টঙি ঘৰ খেতিৰ দিনত এইবোৰতে ৰাতি খপি গাঁৱৰ মানুহে খেতি ৰখে জাক জাক হলেও বান্দৰ
হুকুৰা পহু, বনৰীয়া গাহৰি আৰু ভালুকে ৰাতি আন্ধাৰৰ আঁৰ লৈ পকা ধান খাবলৈ আহে। চৰাই চিৰিকটিবোৰতো আছেই। দুখীয়া খেতিয়কৰ এই শত্ৰুহঁতে খাই যিমান, মহতিয়াই নষ্ট কৰে তাৰ 10 গুণ। গতিকে ধনু কাঁড়, বাটলুগুটি আৰু জেং লৈ পাল পাতি টঙি ঘৰত ৰাতি খপি পথাৰত পহৰা দিয়াৰ বাহিৰে অন্য উপায় নাই। জোপা জংঘলেৰে ভৰা মজলীয়া টিলাবোৰত গাঁৱৰ গৰখীয়াই গৰু চৰায়। সদায় ৰাতিপুৱা ধাননি পথাৰৰ মাজৰ লুংলুঙীয়া বঙিয়াই দি খাবলৈ নেপাই জক জককৈ হাড় ওলোৱা গৰুবোৰৰ শোভাযাত্ৰা ওলায়। তাৰ আগে পিছে মূৰত জাপি লোৱা গৰখীয়া, গৰুবোৰৰ দৰেই জকা ওলোৱা ক্ষীণ, সহস্ৰ তাপলি মৰা নীলা ৰং গৈ মদৰুৱা হোৱা ঠেঙা পিন্ধা, গাত ফাটি চিটি জাল যেন হোৱা বনিয়ন, হেতা পৰা শুকান মুখত এমুকুৰা তামোল, হাতত এচাৰি, ধীৰ অলহ খোজ কাটল, চকুত অৰ্থহীন নিৰুদ্দেশ দৃষ্টি। গৰু আৰু গৰখীয়া সকলোবোৰ ভোকাতুৰ, শান্ত প্ৰাণীৰ এটা সমতল। জীয়াই থকাৰ সকলো কামনা বাসনা আৰু প্ৰত্যাহ্বান যেন সিহঁতৰ কাৰণে কেতিয়াবাই শেষ হৈ গ'ল। ৰাতিপুৱাৰ লগে লগে জাক জাক হলৌ বান্দৰে চিঞৰ বাখৰ লগায়। বুলবুল, কপৌ, মইনা চৰাইবোৰে কোঢ়াল কৰে। পুৱাৰ কোমল পোহৰত তিৰবিৰাই উঠা ইৰাৱতীৰ পশ্চিম পাৰৰ পাহাৰবোৰৰ জোঙা জোঙা টিঙৰ মাজত বগা পাতলিৰে ধোঁৱা বৰণীয়া ডাৱৰবোৰ নীলা আকাশখনত জ্বলা জ্বলা কপাহৰ দৰে ওলমি থাকে। তাৰ নামনিলৈ চিৰ সেউজৰ ৰাজ্য। মাজে মাজে জেনচিয়ান ফুলৰ গাঢ় নীল আলিপন, ৰঙা ৰঙা চেৰি ফুলৰ দীঘলীয়া পাৰি, পানী ফলৰ ডালবোৰত লোমা লোমে ওলমি থকা শাৰী শাৰী বগা ফুল, পাহাৰবোৰত চমকা চমক ৰঙা মাটি, জুমখেতিৰ কাৰণে মুকলি কৰিবলৈ জ্বলাই দিয়া হাবিবোৰৰ পৰা চপৰা চপৰ ধোঁৱা আকাশলৈ উৰি যায়। ৰঁৱতী মাটিৰ দাঁতিয়ে দাঁতিয়ে থকা কামিজবোৰৰ খটখটি বগায়। সেউজবোৰ খাপে খাপে নামি আহি ইৰাৱতীৰ প্ৰস্তৰময় বুকুত মিলি যায়। তাৰপিছত ইৰাৱতীৰ ৰূপালী তৰংগৰ খলকনি, মাজে মাজে জাও গছেৰে ভৰা ধূলি ধূসৰ চাপৰি, মিহি মিহি শিলগুটিৰ তৰপা তৰপি স্বৰ। গাঁওখন শান্ত, নিৰিবিলি। খেতিৰ ব্যস্ততাই এতিয়াও মানুহবোৰক সজীৱ আৰু উত্তেজিত কৰি তোলা নাই। জীৱন যাত্ৰাৰ পদক্ষেপ লঘু, মন্থৰ, আলস্যময়। বহুতো তিৰোতা চোতালত মৰণা মৰাত ব্যস্ত। কিছুমানে বুকুত মেথনি মাৰি হাতে খুন্দা উৰালত ধান বান্ধিছে। কোনোৱে ঘৰত কটা সূতাৰে তাঁত বাতি কৰিছে। গাভৰুবোৰৰ কোলাত তুলুঠা, হাতত ৰাছ। কেইবাগৰাকী বুঢ়ীয়ে ৰ'দ কাচলিত পিঠি দি বহি জীয়েক নাতিনীয়েকহঁতৰ মূৰৰ ওকণি বাচিছে। কিছুমানে হাবিতলীয়া সৰা বুটলা কপাহ নেউঠিছে। কোনোৱে টাকুৰিত সূতা কাটিছে। সকলোৰে হাতে হাতে সৰু সুৰা হ'লেও একোটা কাম, ক'তো ব্যস্ততা নাই, উখল মাখল নাই। কৰ্তব্য সাধনৰ স্পৃহা, আনন্দ, উৎসাহ নাই। গতানুগতিক জীৱনৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ মাজে মাজে অভাৱৰ তাৰণা স্পষ্ট। জীয়াই থাকিবৰ কাৰণে কাম কৰিবলৈ বাধ্য এজাক মানুহ, কিছুমান চাবি দি থোৱা যান্ত্ৰিক পুতলাৰ দৰে অভ্যাসবশতঃ কাম কৰি যোৱা কিছুমান গুৰি পৰুৱা। জীৱনৰ ওখোৰা মোখোৰা বাটত দুৰ্বহ ভাৰ বহনৰ অলস মোক নিষ্প্ৰাণতা, ধীৰ শান্ত পদক্ষেপ, অদূৰত শীত শীৰ্ণা ইৰাৱতীৰ অলস প্ৰবাহ আৰু এই প্ৰশান্ত পৰিৱেশত যেন নিৰৱধি সময় স্তব্ধ হৈ যায়। পুৱা বহুত বেলিলৈকে শুই থাকি এন্ধাৰ হোৱা কোঠাটোৰ পৰা ওলাই আহোঁতে চোকা ৰ'দৰ পোহৰে ছাট মাৰি ধৰা চকু দুটা মোহাৰি এঙামুৰি এটা দি ৰাম গোবিন্দ পিৰালিটোতে বহিলহি। চোতালৰ সিমূৰে বেলিৰ ফালে পিঠি দি ৰ'দ পুৱাই বিচনি বৈ থকা আয়েকৰ ওপৰত চকু পৰি সি হুমুনিয়াহ কাঢ়িলে। চিন্তাত টোপনি নহা আৰু এটা ৰাতি কাটি গৈ আকৌ ৰাতিপুৱা হ'ল। ৬২টা বছৰে চুই যোৱা আয়েকৰ ঘোলা পৰা চকু দুটাত অনিদ্ৰা আৰু দুশ্চিন্তাৰ
কোলা দাগ। খেৰৰ মেজিটোৰ কাষতে শাৰীখন কঁকালত টানকৈ আঁতি লৈ লক্ষ্মীয়ে উৰালত ধান বানি আছে। সুস্থ নিতুল তাইৰ শৰীৰত নাচনৰ ভংগিমা, তালে তালে উঠা নমা কৰা উচ্ছল যৌৱন। বসন্তকাল আৰম্ভ হৈছে মাথোন। বাৰিষালৈ এতিয়াও ঢেৰ দিন বাকী। পুৱাবোৰ ফৰকাল, আজিকালি বেলি বৰ সোনকালে ওলায়। যাৰ নাই যদিও ৰাতিপুৱাই ফেৰফেৰীয়া বতাহ এচাটি পলে। খেৰৰ মেজিটোৰ কাষতে কোচমোচ খাই নোৰা পাতি শুই আছে কোলা মেকুৰীজনী। নিৰাপদ আলস্য আৰু আৰামৰ মাজত, ওপৰত ৰ'দৰ তলত খেৰৰ। এই মেকুৰীজনী সিহঁতৰ ঘৰলৈ অহা বেছিদিন হোৱা নাই যদিও ইতিমধ্যেই তাই পৰিয়ালৰ সকলোৰে লগত মিলিজুলি বেছ আপোন হৈ পৰিছে। ঘৰখনৰ কাৰো প্ৰতি তাইৰ মনত ভয় সংশয় নাই। ৰামগোবিন্দৰ 7 বছৰীয়া ল'ৰা থানুৱে তাইৰ নাম ৰাখিছে মিণ্টি, মিনি, চুটিকৈ মিনি। সি তাইক লগতে ভাত খুৱায়। লক্ষ্মীৰ হেজাৰ ওজৰ আপত্তি আওকাণ কৰি ৰাতি নিজৰ ফটা কথাখনৰ এডোখৰ তাইৰ গাত দি লগতে শুৱাইও লয়। দিনত তাইৰ লগত খেলে, অৰ্থাৎ তাইৰ ডিঙিত ৰছী এডাল বান্ধি চোতালে ঘৰে টানি আজুৰি লৈ ফুৰে। পুৱা গা ধোওঁতে নদীৰ পাৰলৈ নি তাইৰ গাটো পানী এঘটি ঢালে। তিতি যোৱা নোমবোৰ কচালি কচালি পানী জোকাৰি পোৱাৰ কোমল ৰ'দত মিনি থৰ থৰকৈ কঁপে। নখেৰে মাটি আঁচুৰি ডিঙি ফুলাই গড় গড়কৈ শব্দ কৰি থানুক ভয় দেখুৱায়। এই পোহনীয়া জন্তুবোৰ বৰ সুখী। ৰামগোবিন্দই ভাবিলে। চিন্তা নাই, চৰ্চা নাই, খোৱা থকাৰ ভাৱনা নাই, দুখ দৈন্যৰ জ্বালাতন নাই, কষ্ট কৰিবৰো দৰকাৰ নাই। নকৈ সজা গুটি ধানৰ ভঁৰালটো নিগনিৰে খন্দ খাই আছে। পৰিয়ালটোৰ বছৰেকৰ সংস্থান ধানকেইটা খাই শেষ কৰিছে। মিনি কিন্তু আৰামত শুই আছে। মুখৰ আগেদি কঁঠাল গুটীয়া নিগনিবোৰ পাৰ হৈ গ'লে তাই পিৰিক পাৰাককৈ চকু দুটা মেলি চাই আকৌ শুই থাকে। আচলতে সিবাৰ চিকা এটা ধৰিবলৈ যোৱাৰ পৰা তাইৰ মতিগতি এনেকুৱা হ'ল। ঘটনাটো মনত পৰি ৰামগোবিন্দৰ হাঁহি উঠিল। দেখাত নিগনিৰ দৰে জোঙামুখীয়া এই হিংসুক চিকাবোৰে চিক চিককৈ মাত মাতে। লগে লগে গাৰ পৰা পচা দুৰ্গন্ধ ওলায়। মেকুৰী কুকুৰে জানি শুনি ইহঁতৰ ওচৰ নাচাপে। মিনিয়ে পিছে ভুলতে এদিন এটা খেদি গৈ ধৰিলে। চিকাটোক তাই খাবতো নোৱাৰিলেই, নাকত সোমোৱা দুৰ্গন্ধৰ কাৰণে তাই কেইবা দিনলৈকো গাখীৰ অকণো নাখালে। প্ৰথম চিকাৰৰ তিতা লগা অভিজ্ঞতাই গোটেই এন্দুৰ জাতিটোৰ প্ৰতি তাইৰ মনত ঘৃণা আৰু বিতৃষ্ণাৰ ভাৱ সঞ্চাৰ কৰিলে। আজিকালি তাই চিকাৰৰ কথা নেভাবেই। মেজিটোৰ কাষৰ ভঁৰাল ঘৰটোত গুটি ধান আছে। নিলামৰ চৰ্ত মতে ধান গুটিকৈ মাৰি মহাজনৰ ভাগটো আগে ভাগে দি দিব লাগে। কোনো কোনো চেত্তিয়াৰে গুটি ধানবোৰ ঠানিতে বেচে, কিছুমানে ৰপ্তানি কৰে ৰেংগুনলৈ। প্ৰায় সকলো ৰূপিত মাটিৰ গৰাকী ভাৰতীয় চেত্তিয়াৰসকল। সুতৰ ব্যৱসায়ী ধনী জমিদাৰ। নাঙলৰ মুঠিত ধৰি খেতি কৰা দুখীয়া খেতিয়ক নহয়, ধন চিনি পোৱা ওখ খাপৰ মানুহ, ধান আৰু খেতিয়ক চিনি পোৱা অভিজাত। এওঁলোকে গাঁও পথাৰ দেখা নাই, দৰমহা খোৱা নায়েবে বছৰেকত দুবাৰ গাঁৱলৈ আহি ৰায়তৰ লগত যোগাযোগ কৰে। খেতি আৰম্ভ হোৱাৰ আগে আগে এবাৰ মাটি নিলাম কৰিবলৈ, আকৌ ধান কটাৰ দিনত এবাৰ মহাজনৰ ভাগটো নিবলৈ। মহাজনৰ মাটি নিগাজিকৈ কোনো খেতিয়কক নিদিয়ে, আধিয়াৰৰ স্বত্ব হৈ যায় বুলি। একচনীয়া নিলামত পোৱা খেতিৰ মাটিত খেতিয়কেও সাৰ জাবৰ নিদিয়ে। আনকি সময়মতে ৰূপিত মাটিৰ সীমাত কাজিমবোৰো তুলি নিদিয়ে। মাটিবোৰ দিনে দিনে অসাৰুৱা আৰু কঠোৰ হৈ পৰিছে, উৎপাদনো কমি গৈছে। দেহামাৰি খেতি কৰিও ছমাহ এসজীয়াকৈ খাই বৰ্তি থাকিবলৈ খেতিয়কক নিজৰ ভাগৰ ধানে নোজোৰে। বহুতো খেতিয়কে খেতি বাতি এৰি দিন হাজিৰা কৰিবলৈ লৈছে, কিছুমান দস্যুবৃত্তি অৱলম্বন কৰিছে। ভঁৰালটো টিনেৰে চোৱা আজি 2 বছৰ হ'ল। তাৰ আগে নৰাৰ চাল আছিল। ধুমুহা বৰষুণত উৱলি গৈ উৰুখিছিল। গুটি ধানবোৰ ভঁৰালতে গজি গৈছিল। আয়েকে পৰিয়ালটোৰ একমাত্ৰ সংস্থান ধানকেইটাৰ এনে আধানাৰ্জী হোৱাত মনতে বৰ দুখ পোৱা দেখি সি ক'লা বজাৰৰ চৰা দামত টিনপাত কিনি ভঁৰালটো চোৱালে। তাৰ কাৰণে নগদ পইচাত পৰিয়ালটোৰ 2 মাহৰ ভৰণ পোষণৰ জোখাই ধান বেচিব লগা হ'ল। সেই বছৰটো বৰ কষ্টত গ'ল। তেতিয়া অৱশ্যে এই যুদ্ধখন আৰম্ভ হৈছিলহে। বস্তুৰ দাম বাঢ়িছিল যদিও নাটনি হোৱা নাছিল। এতিয়া যুদ্ধই
সৰ্বগ্ৰাসী মূৰ্তি ধাৰণ কৰিছে। খোৱা বস্তুৰ আকাল, ক'লা বজাৰত জুই চাই দাম। তাৰ উপৰিও মানুহৰ মনত শান্তি নোহোৱা হ'ল। কাৰ কেতিয়া কি হয় ঠিক নাই। ৰেংগুনত জাপানীৰ বোমা পৰিছেই। ওচৰৰে বল্লভ দোকানীয়ে কৈছে বোলে অলপতে গোটেই ব্ৰহ্মদেশ জাপানীৰ হাতলৈ যাব। ইংৰাজ সৈন্য পিছ হুহুকিছে। বাৰ্মানবোৰে জাপানীৰ লগত হাত মিলাই ইংৰাজৰ বিপক্ষে লাগিছে। সিদিনা আকৌ মিলিটেৰীক খুৱাবলৈ হাঁহ মুৰ্গী বিচাৰি অহা অফিচাৰটোৱে ক'লেহি বোলে, জাপানীৰ কি সাধ্য ইংৰাজক খেদোৱাৰ, যাৰ সাম্ৰাজ্যত বেলি ডুব নাযায় এনেহেন ব্ৰিটিছ, সিহঁতৰ হেঁচাত লেৰেলা চেপেটা এমুঠি জাপানী একেবাৰে পিঠা হৈ যাব। এৰা কাৰ কথা নুশুনিবা। কিছুদিন আগৰে পৰা হেজাৰ হেজাৰ ভাৰতীয় মানুহে বোলে সাগৰেদি চিটাগং হৈ ভাৰতলৈ পলাইছে। সেইবোৰ অৱশ্যে অলপ ধতুৱা ধনী মানুহ। খিৰিক কৰিলেই নেগুৰ মোটোকাই পলায়। অ'ত ত'ত শুনি আহি ৰামগোবিন্দই আয়েকৰ আগত কথাবোৰ কয়হি। ৬২ বছৰীয়া আয়েকে ঘোলা পৰা চকুহাল মেলি অবাক হৈ শুনি থাকে। আচলতে বুঢ়ীয়ে এইবোৰ ডাঙৰ ডাঙৰ কথা বুজি নাপায়, শুনিবলৈ একো মন নকৰে। নুশুনিলে পুতেকে বেয়া পায় বুলিহে শুনাৰ ভাও জুৰি থাকে। যুদ্ধ বোমা, খাৰ বাৰুদ আৰু হেজাৰ বিজাৰ মানুহ মৰাৰ কথাবোৰ শুনিলেও পেট উকতি আহে। ৰামগোবিন্দই নিজেও একো নুবুজে। লক্ষ্মীয়ে দিনটো ঘৰখনৰ কাম কাজ কৰিয়েই তত নাপায়। এইবোৰ কথা শুনিবলৈ সময় ক'ত। থানু দিনটো মিনিৰ লগত খেলাতেই ব্যস্ত। সিহঁত দুটাই এইবোৰত দলা কুলাৰ বাজ। তিতা কেঁহা অভিজ্ঞতাই সিহঁতৰ প্ৰাণ শক্তিক পংগু কৰি পেলোৱা নাই। দায়িত্ব আৰু ভয় সংশয়বিহীন জীৱনটো সিহঁতৰ কাৰণে ৰসাল, ৰঙীন। শ্ৰদ্ধাৰাইজ, আপোনালোকে ইমান পৰে দেৱেন্দ্ৰনাথ আচাৰ্যৰ সাহিত্য অকাডেমী বঁটা বিজয়ী উপন্যাস জংঘমৰ দ্বিতীয় খণ্ড শুনিলে। ধন্যবাদ। এনেধৰণৰ উপন্যাস শুনিবলৈ আপোনালোকে আমাৰ গ্ৰন্থকথাৰ এপটো ডাউনলোড কৰিবলৈ নাপাহৰিব। ধন্যবাদ।